বাৰান্দাত মানে বহি আছোঁ। দাদাই মানে কৈছে, দাদাক আজি কৈছোঁ মই, দাদা বৰষুণ দি আছে আজি চাগে শ্ব' কি হ'ব ঠিকেই নাই, ইমান জোৰতকৈ বৰষুণ দিছে, মই এতিয়াই বৰষুণ কমাই আছোঁ। লাহে লাহে দেখিলোঁ বৰষুণটো কমি গ'ল মানে। আগতেও ইউজ হৈছিলে, এতিয়াও ইউজ হৈ আছে, সদায় ইউজ হৈ আছিলে আগৰ পৰা, আমি দেখি আছিলোঁ বা তেওঁ জানিছিলে এইটো কথা। কিন্তু মৰাৰ পিছতো যে ইউজ হৈ থাকিব সেইটো মানে বৰ আচলতে লজ্জাজনক কথা। আৰু নতুনেও চান্স পাব লাগে, দাদাই সেইটো কথা কয়, নতুন জেনেৰেশ্যনেও চান্স পাব লাগে, পুৰণাখিনিক সদায় লৈ সাঙুৰি নাথাকে দাদাই। তেওঁ ন্যায়টোক লৈ পেলাই পলিটিক্স হোৱাটো খুবেই বেয়া হৈছে। মই ফেচবুক পষ্টৰ জৰিয়তেও এইটো কথা জনাইছোঁ। ইলেকশ্যনটোক তেওঁক ইউজ কৰিব নালাগিছে। তেওঁ আগতেও ইউজ হৈছিলে, এতিয়াও ইউজ হৈ আছে, সদায় ইউজ হৈ আছিলে আগৰ পৰা, আমি দেখি আছিলোঁ বা তেওঁ জানিছিলে এইটো কথা। কিন্তু মৰাৰ পিছতো যে ইউজ হৈ থাকিব সেইটো মানে বৰ আচলতে লজ্জাজনক কথা। দাদাই মানে ধেমালি কৰি থাকে আৰু মই গছৰ লগত কথা পাতোঁ বা গছ লৰাই দিব পাৰোঁ, বৰষুণ অনাই দিব পাৰোঁ, বৰষুণ বন্ধ কৰি দিব পাৰোঁ। মই বিশ্বাস হোৱা নাছিলে মানে, মই বোলো এনেই কৰি থাকে আৰু ঢপ দিছে আৰু ধেমালি কৰিছে এনেকৈ ভাবোঁ আৰু লগৰখিনিকো সোধোঁ এতিয়া যে হয়, তথাপিও বিশ্বাস নকৰোঁ। কিন্তু এদিন মানে মাজুলীত তেনেকুৱা এটা ইনচিডেণ্ট হৈছিলে মোৰ লগত। বৰষুণ দি আছিলে খুব, দাদাই মাতিলে, আমি বহুত কথা পাতোঁ দাদাই মই, কিছুমান বহুত দিনৰ মূৰত লগ পালে দাদাৰ কিছুমান কথা থাকে মনৰ, সেইবোৰ শ্বেয়াৰ কৰোঁ। বাৰান্দাত মানে বহি আছোঁ। দাদাই মানে কৈছে, দাদাক আজি কৈছোঁ মই, দাদা বৰষুণ দি আছে আজি চাগে শ্ব' কি হ'ব ঠিকেই নাই, ইমান জোৰতকৈ বৰষুণ দিছে, মই এতিয়াই বৰষুণ কমাই আছোঁ। খুব কষ্ট হৈছে যেন তেওঁৰ ফিল হৈছে, খুব এনেকৈ কিবা কিবি কৰিছে মানে, খুব কষ্ট হৈছে। মোৰ দাদাক কৈছোঁ, দাদা নালাগে কৰিব, আপোনাৰ বহুত কষ্ট হৈছে, নালাগে দিয়ক বৰষুণটো বন্ধ কৰিব, এনেকৈ কৈছোঁ আৰু। তাৰপিছত মুখেৰে একো নামাতে মানে, খুব কিবা টানে, বহুত কষ্ট। তাৰপিছত লাহে লাহে দেখিলোঁ বৰষুণটো কমি গ'ল মানে। তেতিয়াতো মোৰ ভয় লাগিছে, মই মানে কি কৰিম দাদা ঠিকে আছে, তুমি বৰষুণ কমাই দিলা, ভাল হ'ল, মই যাওঁ দেই এতিয়া বুলি কৈ পেলাই মই দৌৰি গ'লোঁ। আমি কাপোৰ পিন্ধোংগৈ দেই, এতিয়া ওলাওঁগৈ দেই, এনেকৈ বুলি কৈ পেলাই গুচি আহিলোঁ মানে। গতিকে কি পাৱাৰ আছিল নাজানো, কিন্তু তেওঁ স্পেচিয়েল আছিলে। আৰু তেওঁ আচলতে অসমবাসীৰ কাৰণে বা মানৱ জীৱনৰ কাৰণে যিমানখিনি দিলে, আমাৰ অসমখনক স্পেচিয়েলি যিমানখিনি দিলে, তেওঁতো দি থৈ গ'ল, নিজে যিমানখিনি পাৰে দি থৈ গ'ল। এতিয়া আমি কি দিব পাৰিম, প্ৰত্যেকে আমি কি দিব পাৰোঁ, সেয়েহে চিন্তা হৈছে। তেওঁৰ আদৰ্শ কেনেকৈ, তেওঁৰ লগত থাকি যিখিনি কথা শিকিলোঁ সেইখিনিতো কৰিমেই, কিন্তু আৰু আমিও কেনেকৈ দিম মানে, সেই বস্তুটো এতিয়া মানে অনুভৱ কৰিছোঁ। আমিও দি যাব লাগিব, তেতিয়াহে ৰাইজে আমাক মনত ৰাখিব। শিল্পীটো এনেই নহয়। গতিকে বহুত কথা, এতিয়া সৰু হৈ আছোঁ শিল্পী, মই ষ্টুডেণ্ট বুলিয়ে কওঁ নিজক মিউজিকৰ। অলপকৈ আগবাঢ়ি আছোঁ, এতিয়া তেওঁৰ আশীৰ্বাদ পাই পেলাই অলপ এতিয়া আগবাঢ়িছোঁ। মই জানো মই কিবা এটা কৰিম আৰু ৰাইজৰ কাৰণে কৰি যাম সদায়, আৰু তেওঁৰ আশীৰ্বাদ সদায় আছে, গোটেই অসমবাসীৰ মনত আছে। আজিও প্ৰত্যেকখন ঘৰত কোনোবা এজন মনত দুখ পাই কান্দিছে ৰাতি অকণমান হ'লেও। গতিকে ৰাতি চবেই দৈনন্দিন কাম কৰি থাকে, কিন্তু ৰাতি শোৱাৰ সময়ত কিন্তু তেওঁৰ হৈ অকণ হ'লেও চকু পানী টুকিছে। গতিকে তেনেকুৱা এজন মানুহ আছিল তেওঁ, যোনে সকলোৰে অন্তৰত জেগা লৈছিলে, সকলোৰে ঘৰৰ এজন লোক আছিল। তেওঁ নিজেই কয়, মই নিমখ আলু পিটিকাহে, মই আলুহে, চবতে মিক্স হৈ যাওঁ। মই নিমখ গানটোত, গান এটা মই যেতিয়ালৈকে নাগাওঁ, গানটো গাই দিয়াৰ লগে লগে কালাৰটো চেঞ্জ হৈ যায়। সেইটো আমি পাইছোঁ মানে। আৰু তেওঁ বহুত কথা শিকাই থৈ গ'ল, এটা ছেশ্যন কেনেকৈ কৰে ৰেকৰ্ডিঙৰ। এবাৰ মাতি নি পেলাই, বেছিদিনৰ আগত নহয় সেইটো এমাহমানৰ আগত মাতি আনি পেলাই ৰেকৰ্ডিং ছেশ্যন কেনেকৈ হয় প্ৰথমৰ পৰা লাষ্টলৈকে লাইভ ৰেকৰ্ডিং ছেশ্যন শিকাই থৈ গৈছে মানে। গতিকে কি ক'ম আৰু, মোৰ কাৰণে তেওঁ সকলো আছিল মানে। মোৰ কিবা এটা দুখ লাগিলেও দাদাক ফোন কৰোঁ, মোৰ কিবা এটা ফূৰ্তি লাগিলেও দাদাক ফোন কৰোঁ। মোৰ জীৱনৰ প্ৰতিটো মা ঢুকোৱাৰ সময়ত দাদা আছিলে। মা ঢুকোৱাৰ সময়ত দাদাই, মাক জ্বলাই যেতিয়া আহিছোঁ তেতিয়া দাদাই আহিছে, মোৰ মূৰত হাত ফুৰাই কৈছে যে একো নহয়, নাকান্দিবি, মই আছোঁ নহয়। মোৰ কাৰণে হৈ গ'ল মানে সেইটোৱে আৰু। গতিকে প্ৰত্যেকটো ষ্টেজত, মইতো মা ঢুকোৱাৰ পিছত গান গাব পৰা নাছিলোঁ, দাদাই মাতি আনিছে, তই গান গাহি, অমুকত প্ৰগ্ৰেম আছে, তমুকত প্ৰগ্ৰেম আছে, ধৰি পেলাই গোৱাইছে মোক। গতিকে সেইবোৰে আমনি কৰিছে অকণমান আচলতে। দাদাই মোক মৰমত কলি বুলি মাতিছিলে, আৰু সেই নামটো এতিয়া সেই নামটোৰে আচলতে অসমবাসীয়ে চিনি পায় বেছিকৈ। শতাব্দী বুলি ক'লে খুব কমেই চিনি পায়, আৰু সেই নামটো দি মাতিবলৈ এতিয়া আৰু মঞ্চত কোনো নাই। এতিয়া অকলে অনুষ্ঠান কৰিব লাগিব, আৰু উপায় নাই। তেওঁ আগতেই কৈছিল, যেতিয়া প্ৰথম লগ পাইছিলে, মই এখন মঞ্চ দিম, আগবঢ়াই দিম, তাৰ পিছৰখিনি তহঁতে নিজৰ জাৰ্ণি নিজে কণ্টিনিউ কৰিব লাগিব।
মানে ফুল পেকেজ কৰি উলিয়াই দিছে তেওঁ। গতিকে সেইখিনি তেওঁ সদায় কয় ইউ আৰ মাই ডিস্কভাৰী। গতিকে তেওঁৰ ডিস্কভাৰীক মই কেতিয়াও অথলে যাব দিব নোৱাৰোঁ। মানে মই নিজকে প্ৰুভ কৰিব লাগিব সেই বস্তুটো, মানে যে মই কৰিব পাৰিম। আৰু তেওঁৰ যিখিনি কথা শিকাই থৈ গ'ল সেই কথাখিনি মনত ৰাখি মই আগবাঢ়ি যাব লাগিব। সেইটোৱে। আচলতে দাদাক মই সদায় কওঁ, দাদা মোৰ কাৰণে গান এটা কৰিবাচোন, মোৰ নিজৰ এলবাম বা মোৰ নিজৰ এটা এলবাম তোমাৰ মিউজিকত বা তুমি লিখা আৰু সুৰ কৰা এনেকৈ মন আছিলে। তেতিয়া দাদাই কৈছিলে আটাইতকৈ বেছি তোকেই গান গোৱালোঁ, চিনেমাত, এলবামত গোৱালোঁ, থিয়েটাৰত গোৱালোঁ, ষ্টেজত গোৱালোঁ, হ'ব আৰু দেই এনেকৈ বুলি কয় আৰু। মানে আৰু নতুনো চান্স পাব লাগে, দাদাই সেইটো কথা কয়, নতুন নতুন জেনেৰেশ্যনেও চান্স পাব লাগে। পুৰণাখিনিক সদায় লৈ সাঙুৰি নাথাকে দাদাই। নতুন সদায়, এতিয়া ৰ'দৰ বিনালেতো আপোনালোকে দেখিছে নতুন ছিংগাৰক গোৱাইছে। গতিকে তেওঁ সদায় নতুনক আদৰি লয় আৰু এইটো নহয় কিন্তু পুৰণিক পেলাই দিয়ে, পুৰণিখিনিকো লগত লৈ ৰাখে। মোক 10 বছৰ লৈ ৰাখিলে লগত। এনেকুৱা নহয় যে নতুন আহিছে মোক হেৰি কৰি দিছে। কাৰোবাৰ লগত কিবা প্ৰব্লেম হৈছে কিবা সেইটো বেলেগ এটা কথা, কিবা কাৰোবাৰ অসুবিধা হৈছে গৈছে নিজে, বা কোনোবাই কাৰোবাৰ কাৰণে প্ৰব্লেম পাইছে গৈছে, সেইটো পিছৰ কথা। কিন্তু সেয়া আৰু মানে যাক ভাল পাইছিল লগত ৰাখিছিল সদায়, আৰু দাদাই কেতিয়াও এৰি দিয়া নাছিলে, নতুন যিমানেই আহক মানে সেনেকুৱা। গৰিমা বৌ ওচৰলৈ মই গৈছিলোঁ দাদা ঢুকুৱা দিনাখন, আৰু সেইদিনাখনতো বৰ পৰিস্থিতি একদমেই বেয়া আছিলে। আৰু বৌক মই মূৰত হাত ফুৰাই কৈছিলোঁ যে বৌ একো নহয় নাকান্দিবা, কিনো ক'ম আৰু সেইটোৱেতো ক'ব পাৰিম, আমি আছোঁ নহয়, তোমাক বহুত ভাল পাওঁ এনেকৈ বুলি কৈছিলোঁ। তেতিয়া বৌয়ে কৈছিলে তোমালোককো দাদাই বহুত ভাল পাইছিলে, এনেকৈ কৈছে আৰু। গতিকে সেই মানুহগৰাকীৰ আচলতে আপোনালোকে যোনটো কৈছে যে মুখখন চাব নোৱাৰা হৈছে, সেই ফেচ কৰিব নোৱাৰা হৈছোঁ মানে, বুজিছেনে কথাটো? ফেচ কৰিলে হয়তো তেওঁ বহুত কান্দিব বা ময়ো কান্দিম, সেই চিটুৱেশ্যনটো বহুত বেয়া হৈ যাব মানে। গতিকে সেই সাহসকণ মানে বৌ ওচৰলৈ মানে যাম, সঁচা কথা ক'বলৈ গ'লে সাহসকণ হোৱা নাই মানে। বৌক যে দেখোঁ যে টিভিয়ে হেৰিত, তাতে সন্তুষ্ট মানে, নোৱাৰোঁ মানে, সেনেকুৱা হৈছে মানে কথাটো। আৰু তেওঁ যদিও বহুত কান্দিছে, দাদাই কৈ থাকে তেওঁ কুইন হয়, গতিকে তেওঁক সদায় ৰাইজে মৰম দিব। এইটো তেওঁ দাদাই আগতেই কৈছিলে, তোমাক মই নাথাকিলেও মানে ৰাইজে বহুত মৰম দিব, এইটো কথা কৈছিলে। আৰু তোমাক ৰাণীৰ দৰে ৰাখিব ৰাইজে, এইবোৰ কথা কৈছিলে মানে। আৰু বৌয়েও এতিয়াতো অলপ বৌৰ কাৰণে বহুত কষ্ট হ'ব মই জানো, কাৰণ আমিয়ে বা আপোনাৰ জেনেৰেল পাব্লিকেই পাহৰিব পৰা নাই বৌ যোনজনী মানুহক সৰুৰ পৰা ডাঙৰ হোৱাৰ নিচিনা একেলগে দাদাৰ লগত। গতিকে তেওঁৰ মনত কিমানখিনি কষ্ট পাই আছে সেইখিনি তেওঁহে জানিব, বুজিব পাৰিব। আমি হয়তো দেখিছোঁ, কিন্তু তেওঁৰ অন্তৰখনে কি কৈ আছে সেইখিনি তেওঁহে বুজি পাব অকল। গতিকে টান হ'ব, সময়ে হয়তো পাতলাব পাৰে লাহে লাহে। দাদাই কৈ থৈ গৈছিলে শিৰত সেন্দুৰ লৈ থাকিবলৈ, গতিকে দাদাই বৌয়ে লৈ আছে। আমি সেইকাৰণে দাদাৰ কেতিয়াবা এবচেঞ্চটো মানে পটককৈ ফিল কৰিবলৈ বেয়া লাগে মানে। আছে দাদা, এনেকুৱা মানে নাই, দাদা আছে, আমাৰ মাজতে আছে। কাৰণ তেওঁ ইমানখিনি সৃষ্টি, তেওঁ সৃষ্টিৰাজিৰে আমাৰ মাজত জীয়াই থাকিব। আজি আগতেও তেওঁ গীতসমূহ গাইছিলোঁ বা চবেই গাইছিলে। তেওঁৰ এখনো অনুষ্ঠান তেওঁৰ গীত নোহোৱাকৈ নহৈছিলে, আৰু এতিয়াতো আৰু বেছিকৈ গাব। তেওঁ সদায় থাকিব আমাৰ মাজত, আৰু সেইটো বস্তু আমিও মানে সদায় মনত ৰাখিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে, যে আমি আমাৰ কৰ্মৰ জৰিয়তেহে মানে সদায় ৰাইজৰ মাজত জীয়াই থাকিম। আমি যদি মোৰ বুলি সদায় থাকোঁ, দাদাই কেতিয়াও মোৰ বুলি থকা নাছিলে, সদায় বেলেগৰ কথা চিন্তা কৰিছিল। খাওঁতেও আমাক আগতে খাই লওঁ, মই পিছত খাম। গতিকে সেইকাৰণে আচলতে ৰাইজৰো সেই লাষ্টলৈকে তেওঁ জানিছিলে মোক বহুত মৰম কৰে বুলি, আৰু কিন্তু ইমান যে মৰম কৰে সেইটো হয়তো তেওঁ নাজানিছিলে। কেতিয়াবা খং কৰিছিল দাদাক, তেতিয়া কয় মই মৰিলে বুজি পাব। হয়, সঁচাকৈ সেইটো মানে আপুনি হয়তো অনুভৱ কৰিছে, মই মৰিলে বুজি পাব বুলি কৈছিলে যে, খঙতে মানুহে যি টি কৈছিলে। বাৰু এইবোৰ কথা বাদ দিয়ক এতিয়া, তেওঁ য'তে আছে ভালে থাকক, আৰু আকৌ ঘূৰি আহক আমাৰ মাজলৈ। আৰু মই জানো তেওঁৰ আশীৰ্বাদ সদায় আছে অসমখনৰ ওপৰত, আমাৰ ওপৰত।